নমস্কাৰ বন্ধুসকল পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বন্ধুসকল আজি হৈছে এই ঘৰখনৰ মোৰ সেকেন্ড ভিডিঅ' প্ৰথম ভিডিঅ'ত কৈছিলো মই আপোনালোকক যে ইয়াত দুটা ৰুম আছে বাৰান্দা লগত মানে বাৰান্দা হেতি এটা আৰু বাকি দুটা ৰুম আছে আৰু এই দুটা ৰুমত ওয়াল পুটি লগাওতে কিমান মান খৰচা হৈছিল হেতু মই আপোনালোকক প্ৰথম ভিডিঅ'টোত কৈছিলো গতিকে আজিৰ ভিডিঅ'টোত মই কম বন্ধুসকল আপোনালোকক ৰং কিমান মান খৰচা হৈছে তো বন্ধুসকল আপোনালোকে দেখা পাই আছে মোৰ পিছফালে যেটো কালাৰ লগোৱা হৈছে সেই কালাৰ খিনিত কিমান মান খৰচা হৈছে আপোনালোকে হয়তো নাজানে গতিকে আপোনালোকক আজি মই গোটেই বিলাক কথা কৈ দিম যে বাহিৰত কি কালাৰ লগাব লাগে আৰু বাৰান্দাত কি কালাৰ লগাব লাগে সেইবিলাক কথা আজি মই আপোনালোকক কৈ দিম তো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব তো বন্ধুসকল ঘৰখনৰ এই সাইডটো আৰু এই সাইডটো আৰু এই বাৰান্দাখন ৰং কৰোতে কিমান মান ৰং লাগিছে হয়তো আপোনালোকে নাজানে তো বন্ধুসকল এইখিনিৰ কাৰণে আজিৰ ভিডিঅ'টো বনাইছো আপোনালোকে চিন্তা নকৰিব মই আপোনালোকক কৈ দিম কিমান মান কালাৰ গৈছে আৰু বন্ধুসকল আপোনালোকে যে এই খিৰিকিবোৰ দেখা পাইছে ইয়াত আমি কি কালাৰ লগাইছো হেতু নামটোকো মই আপোনালোকক কৈ দিম তো বন্ধুসকল আপোনালোকক তো ভিতৰ খণ্ডখিনি দেখুৱাইছোৱে মই প্ৰথম ভিডিঅ'টোত কিন্তু তথাপিতো আজিৰ ভিডিঅ'টোতো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে ৰুম কেটা কিমান ডাঙৰ চাওক বন্ধুসকল প্ৰথমতে মই আপোনালোকক এই ডাঙৰ ৰুমটোকে দেখুৱাই দিছো আপোনালোকে সেই সিলিংখন চাই গম পাব যেহেতু এখন সিলিংত 4 ফুটকে থাকে গতিকে ইয়াত আছে 3খন সিলিং আৰু 12 ফুট আৰু এক্সট্ৰাকে 2 ফুট লগোৱা আছে গতিকে 14 ফুট আৰু এইফালে দিগি 18 ফুট আছে বন্ধুসকল আপোনালোকে সিলিংটো চাই লওক তো বন্ধুসকল এই ৰুমটো টোটালি 18 বাই 14 আছে আৰু এই বাৰান্দাটো আছে 5 ফুট বাই 14 ফুট আপোনালোকে এসি বৰ্ডখন চালে গম পাব চাওক এখন 4 ফুট আৰু একফালে দি 1 ফুট বাঢ়াই দিয়া আছে এতিয়া মই কম বন্ধুসকল আপোনালোকক এই খিৰিকিত যে লগাইছো এই খিৰিকিখনৰ কালাৰটোৰ নাম তো বন্ধুসকল আমি লগাইছো এছিয়ান কোম্পানীৰ এছিয়ান পেইন্ট গতিকে এই কালাৰটোৰ নাম হৈছে জি ব্ৰাউন মানে গোল্ডেন ব্ৰাউন ইয়াক গোল্ডেন ব্ৰাউন বুলি কোৱা হয় আৰু এই ফ্ৰেমবোৰত যে লগাই আছে বন্ধুসকল ইও এছিয়ান কোম্পানীৰে হয় মানে হোৱাইট এনামেল পেইন্ট বুলি কোৱা হয় মুঠতে কাঠত লগোৱা লোহাত লগোৱা যিমানবোৰ পেইন্ট আছে গোটাই এনামেল পেইন্ট বুলি কোৱা হয় কিন্তু বন্ধুসকল আপোনালোকে হোৱাইটে হওক বা গোল্ডেন ব্ৰাউনে হওক দুবাৰ মাৰিবই লাগিব তেহে কালাৰৰ ফিনিশিং আহে এতিয়া মই আপোনালোকক কম বন্ধুসকল এই যে হালধীয়া কালাৰ আৰু গ্ৰীণ কালাৰটো লগাইছো ইয়াৰ কি নাম আৰু ইয়াক কি বুলি কোৱা হয় আৰু ইয়াৰ কালাৰ কোড নাম্বাৰটো কি হয় হেতু আজি মই আপোনালোকক কৈ দিম তো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে চাই থাকিলে গম পাই যাব আৰু এইফালে দেখি কিমান মান কালাৰ লাগিছে মই আপোনালোকক কৈ দিম তো বন্ধুসকল এই গ্ৰীণ কালাৰটো যে লগাইছো সেই গ্ৰীণ কালাৰটো হৈছে এইটো চাওক বন্ধুসকল ইয়াক ওয়েডাৰ কোড বুলি কোৱা হয় আৰু ই হৈছে বাৰ্জাৰ কোম্পানীৰ ইয়াক 5 বছৰ গ্যাৰান্টি দিয়া হয় আপোনালোকে চাব পাৰে ইয়াত 5 লিখা আছে আৰু এইটো হৈছে ৱাটাৰপ্ৰুফ ইয়াত পানী পৰিলেও একো নহয় চাওক ওয়েডাৰ কোড লিখা আছে আৰু এইটো বাৰ্জাৰ কোম্পানীৰ আৰু ইয়াৰ কোড নাম্বাৰটো হৈছে 7773 যদি আপোনালোকে এই নাম্বাৰটো দেখায় তেতিয়াহলে আপোনালোকক সেম টু সেম এই কালাৰটোকে দি দিব এতিয়া মই আপোনালোকক এই হালধীয়া কালাৰটো যে দেখাইছো ইয়াৰো এটা কালাৰ কোড আছে আৰু এইটো কালাৰটো লগাইছো আমি এছিয়ান কোম্পানীৰ চাওক বন্ধুসকল আপোনালোকে চাই লব পাৰে এইটো হৈছে এছিয়ান কোম্পানীৰ বিভিন্ন নাম থাকে এইটো এছিয়ান কোম্পানীৰ কাৰণে এপেক্স ডাষ্ট প্ৰুফ লিখা আছে আৰু এইটো বাহিৰত ব্যৱহাৰ কৰা হয় ইয়াক এক্সটেৰিয়ৰ পেইন্ট বুলি কোৱা হয় বাৰ্জাৰ কোম্পানী হলে ইয়াত ওয়েডাৰ কোড বুলি লিখা থাকিলে হয় এইটো যেহেতু এছিয়ান কোম্পানীৰ সেই কাৰণে ইয়াত এপেক্স ডাষ্ট প্ৰুফ লিখা আছে ইও 5 বছৰ গ্যাৰান্টিয়ে আৰু ইয়াৰ দামটো হৈছে বন্ধুসকল 1945 টকা 4 লিটাৰত 1945 টকা তো বন্ধুসকল আপোনালোকে পাৰিলে এই ওয়েডাৰ কোডটো মানে এই এপেক্স ডাষ্ট প্ৰুফটো বাহিৰত লগাব পাৰে আৰু এইটো হৈছে এটা প্ৰাইমাৰ বন্ধুসকল এই প্ৰাইমাৰটোৰ 3 বছৰ গ্যাৰান্টি থাকে তো বন্ধুসকল যদি আমি এই প্ৰাইমাৰটো লগোৱা যায় তেতিয়াহলে আৰামছে 3 বছৰ চলিব কোনো ৰং নকৰাকে আৰু এই প্ৰাইমাৰটোৰ দাম আছে বন্ধুসকল ইয়াক স্মাৰ্ট কেয়াৰ ড্যাম্প বুলি কোৱা হয় আপোনালোকে যদি এই প্ৰাইমাৰটো লগায় তেতিয়াহলে আপুনি 3 বছৰ কোনো ৰং কৰাৰ দৰকাৰ নাই আৰু আপোনালোকে যে এই সিলিংত দেখা পাইছে বগা ইয়াতো আমি এটা কালাৰ লগাইছো আৰু সেই কালাৰটো হৈছে এইটো বাৰ্জাৰ কোম্পানীৰ হয় বন্ধুসকল সবচে লো কোৱালিটিৰ বিছন
ইয়াক এক্ৰিলিক ডিষ্টেম্পাৰ বুলি কোৱা হয় আৰু ইয়াৰ সকলোতকৈ দাম কম চাওক আপোনালোকে চাব পাৰে মাত্ৰ 4 লিটাৰত 496 টকা লৈছে কিন্তু বন্ধুসকল লেখা দামতকৈ বহুত কম লয় এনে ইয়াত দামটো লেখা থাকে আৰু ইয়াক ইন্টেৰিয়ৰ ৱাল পেইণ্ট বুলি কোৱা হয় ইয়াক ভিতৰতহে ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে আৰু হেই মানে ইয়াত আমি কেই লিটাৰ লগাইছো বন্ধুসকল ইয়াত আমি টোটালি 10 লিটাৰত হৈ গৈছে আমাৰ এই সিলিং খিনি এই যে বন্ধুসকল আপোনালোকে ৰুমটো দেখা পাইছে বগা ইয়াত অকল পুটিহে লগাই থোৱা হৈছে ইয়াত প্ৰাইমাৰো মাৰা হোৱা নাই ৰঙো মাৰা হোৱা নাই আৰু সিৰিজো মাৰা হোৱা নাই কেৱল মাত্ৰ বাৰান্দাখিনিহে ৰং কৰা গৈছে আৰু বাহিৰৰ খিনি ৰং কৰা গৈছে আৰু বাহিৰত যেটো আমি হালধীয়া লগাইছিলো সেই হালধীয়া কালাৰৰ কোডটো হৈছে এইটো 7895 এতিয়া মই কৈ দিও বন্ধুসকল আপোনালোকক এই হালধীয়া কালাৰ খিনি কিমান মান গৈছে তো বন্ধুসকল এই হালধীয়া কালাৰটো গৈছে 4 লিটাৰ আৰু এই গ্ৰীন কালাৰটো গৈছে 2 লিটাৰ তো বন্ধুসকল আজিৰ ভিডিওটো এইখিনি আছিল এইখন ঘৰৰ কাৰণে বুজাব লগা এইখিনি আছিল বন্ধুসকল নাজানো আপোনালোকে বুজি পালে নে নাপালে কিন্তু যদি বুজি পোৱা নাই বন্ধুসকল আপোনালোকে মোক কমেন্ট কৰি ক'ব পাৰে যে যদি এই ৰঙৰ বিষয়ে কিবা নাজানে তো বন্ধুসকল আশা কৰো বুজি পালে আপোনালোকে তো আজিৰ ভিডিওটো মই এইখিনিতে সামৰো ধন্যবাদ